350 সিট লৈ দিল্লীত ইণ্ডিয়া গঠবন্ধনে চৰকাৰ গঠন কৰিব। অসমত 14খন আসনৰ ভিতৰত ইণ্ডিয়া গঠবন্ধনে লাভ কৰিব 8টা সমষ্টিত। এই দাবী ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ। নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ কলিয়াবৰৰ বৰঘুলিত উপস্থিত হৈ এই দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। নুৰুল হুদাৰ মতে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কমেও 1.5 লাখ ভোটত বিজয়ী হ'ব। আপোনালোকে সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ গোটেই ভাৰতবৰ্ষৰ কথাখিনি আপোনালোকে জানে আৰু এইবাৰ দক্ষিণ ভাৰতত বিজেপি শূন্য, মধ্য ভাৰততো সেই অৱস্থা একে অৱস্থা আৰু উত্তৰ ভাৰততো তেওঁলোকৰ যি আধিপত্য আছিল সেইখিনি নাইকিয়া হ'ব ধৰিছে। গতিকে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে কমপক্ষেও 350 সাংসদ লৈ দিল্লীত চৰকাৰ গঠন কৰিব। অসমৰ বিজেপি দলৰ যিটো অহংকাৰ, বিজেপি দলৰ যি সাম্প্ৰদায়িকতা, বিজেপি দলৰ ধনীৰ প্ৰতি যি মমতা, দুখীয়াৰ প্ৰতি যি হীনমন্যতা, এইবিলাক চবে আজি গম পাইছে। GST দ্ৰব্যমূল্য বৃদ্ধি কৰি সাধাৰণ মানুহক জ্বলাকলা খুৱাই আছে। গতিকে সকলো শ্ৰেণীৰ নাগৰিক বিজেপিৰ প্ৰতি অনীহা হৈ গৈছে যে বিজেপি একমাত্ৰ কৰ্পোৰেট গোষ্ঠীৰ সহায় কৰি আছে। গতিকে এই কৰ্পোৰেট গোষ্ঠীৰ শাসনৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ শাসনত আনি সকলো জাতি জনগোষ্ঠীৰ মানুহ যাতে শান্তিৰে মিলাপ্ৰীতিৰে ভাই ককাই হিচাপে বসবাস কৰিব পাৰে, তাৰ কাৰণে এখন শান্তিৰ ৰাষ্ট্ৰ গঠন কৰাৰ কামনাৰে সকলোৱে ভোটদান কৰিছে। আৰু 4 তাৰিখে আপোনালোকে গম পাব, কাউণ্টিং যেতিয়া হ'ব কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰাৰ সুযোগ পাব। অসমৰ 14খন আসনৰ ভিতৰত ইণ্ডিয়া গঠবন্ধনে কিমান আসন পাব বুলি ভাবে? এতিয়ালৈকে প্ৰথমতে বিজেপি দলে কৈ আছিলে তেওঁলোকে 13খন পাব, তাৰপিছত আহিলে 12খন, তাৰপিছত আহিলে 11.5খন। এতিয়া কেইদিন নুশুনা হৈছোঁ। এতিয়া ৰাজ্যৰ বাহিৰত বহিৰাজ্যত গৈ তেওঁলোকে বক্তব্যবিলাক দি আছে। গতিকে এইবাৰ আমাৰ কংগ্ৰেছৰ এলায়েন্সে 14খন আসনৰ ভিতৰত 8খন আসন নিশ্চিত হৈছে আৰু 4 তাৰিখে আপোনালোকে গম পাব যে 8খন আসনতেই কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে জয়যুক্ত লাভ কৰিছে। নগাঁও লোকসভাৰ এই আসনখনত মূল প্ৰতিদ্বন্দ্বী কোন হ'ব কংগ্ৰেছৰ? প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ক'ব পাৰি, কিন্তু 2 নম্বৰ পৰ্যায়ত দ্বিতীয় পৰ্যায়ত থাকিব বিজেপি আৰু কিমান ভোট পৰ্যায়ত কংগ্ৰেছ, দ্বিতীয় পৰ্যায়ত বিজেপি। কিমান ভোটক জিকিব বুলি আশাবাদী? কমপক্ষে 1.5 লাখ ভোট লিড লৈ কংগ্ৰেছৰ সাংসদ নিৰ্বাচিত। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24।